নমস্কাৰ জেক অলিভৰ ফাৰ্ষ্ট অন টাইম এটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দল কিয় ত্যাগ কৰিলে ভূপেন বৰাই সমান্তৰালকৈ বিজেপিত যোগদান সন্দৰ্ভত কি মন্তব্য আগবঢ়ালে ভূপেন বৰাই সকলো আহি পৰিছে কেতিয়া যোগদান কৰিব বিজেপিত আজি মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছে আৰু বৈঠকৰ পিছতেই হয়তো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ খাল খলনি হ'ব পাৰে আৰু ভূপেন বৰাই বিজেপিৰ যোগদান সন্দৰ্ভত কি মন্তব্য কৰিলে এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ ৰাজ্যৰ ৰাজনীতি ডাঙৰ খবৰ আহিছে বিজেপিত যোগদান সন্দৰ্ভত কি ক'লে ভূপেন বৰাই আজি ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ভূপেন বৰাৰ সৈতে বৈঠকত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্ধিয়া 6:30 ভূপেন বৰাৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই বৰাই নিজৰ ৰাজনৈতিক স্থিতি স্পষ্ট কৰাৰ সম্ভাৱনা আছে আৰু বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে তেওঁ কৈছে কনিষ্ঠ বল হৈ বিজেপিত মই যোগদান নকৰো যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ 26ৰ বিধানসভা সমষ্টিত টিকট লাভ কৰিব পাৰে কিয় কংগ্ৰেছ ত্যাগ কৰিলে ভূপেন বৰাই সেই সন্দৰ্ভতো বৃহৎ মন্তব্য কৰিছে আজমলক আদৰা ৰকিবুল হুছেইনৰ চলে দপদপনি কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ দপদপনি চলে বুলি মন্তব্য কৰিছে ভূপেন বৰাই নিৰ্বাচনত প্ৰভাৱ পেলাব গৌৰৱ গগৈৰ পাকিস্তান লিংকে 26ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ যি পাকিস্তান লিংক আছে সেই সন্দৰ্ভতো মন্তব্য কৰিছে ভূপেন বৰাই সমান্তৰালকৈ এলায়েন্স কৰি কংগ্ৰেছ আগবাঢ়িলে কংগ্ৰেছৰ ভৱিষ্যত নাই বুলি উল্লেখ কৰিছে দলৰ কাৰণে মাৰ খায়ো দলত মৰ্যাদা পোৱা নাই মই এই কথা ভূপেন বৰাই কৈছে আৰু তাৰ কাৰণে হয়তো বিজেপিত যোগদান কৰিব ভূপেন বৰাই 47খন আসন সংখ্যালঘুৰ কাৰণে সংৰক্ষণৰ দাবীক লৈ ক্ষোভ প্ৰকাশ কৰিছে ভূপেন বৰাই উজনিৰ বিভিন্ন সমষ্টিলৈ কংগ্ৰেছৰ পৰ্যবেক্ষক প্ৰেৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ভূপেন বৰাই সমান্তৰালকৈ বিজেপিত যোগদান সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিহালীত টিকট দিয়াৰ কথা মই গমেই নাপাওঁ এই কথা উল্লেখ কৰিছে ভূপেন বৰাই মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে দলত এই অৱস্থা হৈছে আৰু এই কথা খুদ নিজ মুখেৰে কৈছে ভূপেন বৰাই টিকট লৈ আহি দলত যোগদান কৰিছিল বিহালীৰ প্ৰাৰ্থীয়ে আৰু এয়া হৈছে কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল ভিতৰ চৰা দেখিবলৈ পোৱা গৈছে চূড়ান্ত বিসংগতি কংগ্ৰেছৰ 5 টকীয়া মেম্বাৰ নোহোৱাকৈ টিকট পাইছিল বিহালীৰ প্ৰাৰ্থীয়ে আৰু এনেকৈ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক লৈ ক্ষোভ উজাৰিছে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু বিজেপিত যোগদান সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে বিজেপিত যোগদান কৰিব পাৰে ভূপেন বৰাই আজি মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছে ৰুদ্ধদ্বাৰ বৈঠক হ'বৰ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বিজেপিত যোগদান কৰিব পাৰে ভূপেন বৰাই সন্ধিয়া 6:30 ভূপেন বৰাৰ সৈতে মিলিত হ'ব বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কথা স্পষ্ট কৰিছে সন্ধিয়া তেওঁ ভূপেন বৰাৰ বাসগৃহলৈ যাব আৰু ভূপেন বৰাৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত আলোচনা কৰা হ'ব কোন দলত তেওঁ থাকিব ইতিমধ্যে ভূপেন বৰাই কৈছে যে যদি মই বিজেপিত যোগদান কৰোঁ তেন্তে মই তৃণমূল পৰ্যায়ত মই যোগদান নকৰোঁ নিশ্চয়কৈ যদি এনে হয় তেন্তে 26ৰ বিধানসভাত টিকট লাভ কৰিব পাৰে ভূপেন বৰাই প্ৰশ্ন উত্থাপন হৈছে কোনটো সমষ্টিৰ পৰা টিকট লাভ কৰিব বহুত ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এনেকুৱা ব্যাপক খাল খলনি যদি ভূপেন বৰাই বিজেপিত যোগদান কৰে তেন্তে 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক খেলখন কিন্তু অলপ খেলিমেলি হ'ব কংগ্ৰেছৰ ফলে ঢাল খাব বুলি দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলটো ইতিমধ্যে শূন্য হৈ পৰিছে ভূপেন বৰাই এই কথা উল্লেখ কৰিছে কংগ্ৰেছ দল বৰ্তমান সময়ত শূন্য ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দল চলে বুলি উল্লেখ কৰিছে ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ দল চলে আৰু কংগ্ৰেছত আমাৰ দৰে নেতাৰ কোনো কথা নাই যিগৰাকী নেতাই ভূপেন বৰাই কৈছে মই কংগ্ৰেছৰ কাৰণে মাৰ খাই থৈছোঁ কিন্তু বৰ্তমান সময়ত মোক মৰ্যাদা দিয়া নাই যাৰ কাৰণে মই যোগদান কংগ্ৰেছৰ পৰা মই বাহিৰ হৈছোঁ আৰু বৰ্তমান সময়ত বিজেপি যোগদানক লৈও ডাঙৰ মন্তব্য কৰিছে বিজেপিত যদি যোগদান কৰে তেন্তে তৃণমূল পৰ্যায়ত যোগদান নকৰে যদি এনেকুৱা হয় তেন্তে বিজেপিত যোগদান কৰিলে নিশ্চয়কৈ 26ৰ নিৰ্বাচনী খেলখনত ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মুখ্যমন্ত্ৰীয়ে এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ দুয়োগৰাকী ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী একেলগে ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছে আৰু বৰ্তমান সময়ত ভূপেন বৰাৰ সৈতে বৈঠকত মিলিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী আলোচনা কৰিব
কোন দলত যোগদান কৰিব যদি বিজেপিত যোগদান কৰে তেন্তে নিশ্চয়কৈ কংগ্ৰেছৰ কাৰণে বেয়া খবৰ কংগ্ৰেছৰ ৰাজনৈতিক ভেটি উচ্চন হ'ব পাৰে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ৰাজনৈতিক ভেটি উচ্চন হ'ব পাৰে ইফালে পীযুষ হাজৰিকায়ো ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে ২৬ত বিৰোধীৰ মৰ্যাদা হেৰুৱাব কংগ্ৰেছে যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ ব্যাপক খেলিমেলিৰ সৃষ্টি হ'ব কংগ্ৰেছ দলটোত আৰু ২৬ৰ নিৰ্বাচনত বিজেপিৰ দপদপনি চলিব দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সমষ্টিক বাদ দি বিজেপিৰ ভেটি ৰাজ্যৰ সম্পূৰ্ণৰূপে সুদৃঢ় কৰি তোলা হৈছে বিজেপি আত্মবিশ্বাসী হৈ আছে বিজেপিয়ে লাভ কৰিব ১০০ৰ পৰা ১০৩খন আসন লাভ কৰাৰ সম্ভাৱনা আছে গতিকে এনেকুৱা যদি হয় তেন্তে নিশ্চয়কৈ ভূপেন বৰাক টিকট দিয়া হ'ব যদি ভূপেন বৰাই টিকেট লাভ কৰে তেন্তে নিশ্চয়কৈ বিজেপিৰ এটা সমষ্টি বৃদ্ধি পাব আৰু বৰ্তমান সময়ত এনেকৈ ৰাজনৈতিক কৌশল প্ৰস্তুত কৰিছে আজি মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ'ব কি ৰাজনৈতিক ৰচনা বা ৰণকৌশল প্ৰস্তুত কৰিছে তাক লৈ এতিয়া সকলো দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো ২৬ৰ নিৰ্বাচন সমাগত আজি নিৰ্বাচন আয়োগ অসমলৈ আহিব নিৰ্বাচন আয়োগে সকলো পৰ্যবেক্ষণ কৰিব আৰু শীঘ্ৰে হয়তো নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব আৰু তাৰিখ ঘোষণা হোৱাৰ পূৰ্বে এনেকুৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লগা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা ভূপেন বৰা যিগৰাকী নেতাই কংগ্ৰেছ দলটোক নেতৃত্ব দি আছিলে আৰু বৰ্তমান সময়তে দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰিয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আহি পৰিছে দল ত্যাগ কৰিয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আহি পৰিছে যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ ২৬ৰ নিৰ্বাচনত ভূপেন বৰাই টিকট লাভ কৰিব পাৰে আৰু যদি টিকট লাভ ভূপেন বৰাই পায় তেন্তে নিশ্চয়কৈ কংগ্ৰেছৰ ভেটি উচ্চন হৈ পৰিব আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ কিয় কংগ্ৰেছ ত্যাগ কৰিলে ভূপেন বৰাই বিজেপিত যোগদান সন্দৰ্ভত কি মন্তব্য কৰিছে সকলো কথা আছে আৰু বৰ্তমান সময়ত এনেকৈ বিজেপিক লৈ স্থিতি স্পষ্ট কৰিছে ভূপেন বৰাই আমাৰ ওচৰত ভূপেন বৰাৰ মন্তব্য আছে পোনপ্ৰথমে ভূপেন বৰাই কি কৈছে সেই মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ তাৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছে সেয়াও শুনাম প্ৰথমে ভূপেন বৰাৰ মন্তব্য শুনি লওক যিদিনাখন আজমল ডাঙৰীয়াৰ লগত গগৈ ছাৰক হাত মিলাবলৈ ষড়যন্ত্ৰমূলকভাৱে এজন মানুহে বাধ্য কৰিলে সেই দিনটোৰ পৰা আজিলৈকে কংগ্ৰেছৰ উত্থান কেতিয়া হৈছে নাই ভিডিঅ' ফুটেজ আছে নাই তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া নাছিলে গগৈ ছাৰৰ হাতখন এনেকৈ ধৰি আজমলৰ হাতখনত লগাই টেলিভিশ্যনৰ আগত খোজ কঢ়োৱা মানুহজন কোন আছিলে আপোনালোকে মনত পেলাব আপোনালোকৰ ফুটেজ ওলাই যাব সেইবিলাক ডেট ৰাজ্যসভা নমিনেশ্যনৰ ডেট গুগলত মাৰি দিলে পাই যাব গতিকে কি চলি আছে কথা নুশুনাটো ডাঙৰ কথা নহয় সভাপতি থাকিলে যে সভাপতি একনায়কত্ববাদী নহয় দল সকলোৱে মিলি চলে কিন্তু টিকেট কোনে পালে যোনে পাৰ্টিত জইন কৰা নাই টিকেট পাইছে মই পেপাৰত গম পাওঁ মই সভাপতি তেতিয়া মোৰ অৱস্থাটো চাব প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিহালীৰ বাই ইলেকশ্যনত টিকেট কোনে পালে সেইটো পিছদিনা পেপাৰ পঢ়িছে ঘৰলৈ আৰু মানুহজনে মোৰ ঘৰৰ পৰা এ ফৰ্ম বি ফৰ্ম নিবলৈ অহা নাই আৰু টিকেটটো লৈ পেলাই জইন কৰিছে পাৰ্টিত তেতিয়া বাকী কংগ্ৰেছ কেলৈ কৰি থাকিব লাগে আপোনালোকে গোটেইখিনি পৰ্যালোচনা কৰক মই বিচাৰিছোঁ কংগ্ৰেছ দলে যদি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছে এই আখুৱাবিলাক দূৰ কৰি ল'ব লাগিব এই আখুৱাবিলাক চকু মুদি চাই থাকি চকু কিমান দেৰি মুদি থাকিব আপুনি ভাল টোপনি মাৰিম বুলি ক'লেও আপুনিতো ২৪ ঘণ্টা শুই থাকিব নোৱাৰে কিমান দেৰি আপুনি চকু মুদি থাকিব অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম দুখৰ সময়ত কাৰণ ২২-২৩ বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল মই ২২ বছৰত এৰিলোঁ তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচ ৰাখি থৈ দিয়ে বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই কিন্তু মই
যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম বুলি। বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়, মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে বিজেপি মাৰ শব্দটো আছিল। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। যেতিয়া মই আপোনালোকক কৈছিলোঁ ২৬ৰ বিধানসভাৰ আগতে ভূপেন বৰাই দল ত্যাগ কৰিব, মোক বিশ্বাস আপোনালোকে কৰিব টান পাইছিলে আৰু আজি মই দ্বিতীয় ভৱিষ্যতবাণী কৰিছোঁ। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছ দল ত্যাগ কৰিব। যিদিনাখন আজমল ডাঙৰীয়াৰ লগত গগৈ ছাৰক হাত মিলাবলৈ ষড়যন্ত্ৰমূলকভাৱে এজন মানুহে বাধ্য কৰিলে, সেই দিনটোৰ পৰা আজিলৈকে কংগ্ৰেছৰ উত্থান কেতিয়া হৈছে? নাই, ভিডিঅ' ফুটেজ আছে। নাই, তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়া নাছিলে। গগৈ ছাৰৰ হাতখন এনেকৈ ধৰি আজমলৰ হাতখনত লগাই টেলিভিশ্যনৰ আগত খোজ কঢ়োৱা মানুহজন কোন আছিলে? আপোনালোকে মনত পেলাব, আপোনালোকৰ ফুটেজ ওলাই যাব। সেইবিলাক ডেট, ৰাজ্যসভা নমিনেশ্যনৰ ডেট গুগলত মাৰি দিলে পাই যাব। গতিকে কি চলি আছে? কথা নুশুনাটো ডাঙৰ কথা নহয়। সভাপতি থাকিলে যে সভাপতি একনায়কত্ববাদী নহয়, দল সকলোৱে মিলি চলে। কিন্তু টিকেট কোনে পালে? যোনে পাৰ্টিত জইন কৰা নাই। টিকেট পাইছে মই পেপাৰত গম পাওঁ, মই সভাপতি। তেতিয়া মোৰ অৱস্থাটো চাব। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিহালীৰ বাই ইলেকশ্যনত টিকেট কোনে পালে সেইটো পিছদিনা পেপাৰ পঢ়িছে ঘৰলৈ, আৰু মানুহজনে মোৰ ঘৰৰ পৰা এ ফৰ্ম বি ফৰ্ম নিবলৈ অহা নাই, আৰু টিকেটটো লৈ পেলাই জইন কৰিছে পাৰ্টিত। তেতিয়া এই বাকী কংগ্ৰেছ কেলৈ কৰি থাকিব লাগে? আপোনালোকে গোটেইখিনি পৰ্যালোচনা কৰক। মই বিচাৰিছোঁ কংগ্ৰেছ দলে যদি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছে, এই আখুৱাবিলাক দূৰ কৰি ল'ব লাগিব। এই আখুৱাবিলাক চকু মুদি চাই থাকি চকু কিমান দেৰি মুদি থাকিব? আপুনি ভাল টোপনি মাৰিম বুলি ক'লেও আপুনিতো ২৪ ঘণ্টা শুই থাকিব নোৱাৰে। কিমান দেৰি আপুনি চকু মুদি থাকিব? অহাকালি গধূলি মই কোনোবা এটা সময়ত ভূপেন বৰাৰ ঘৰলৈকে যাম। দুখৰ সময়ত, কাৰণ ২২-২৩ বছৰ মোৰ মনত আছে ভূপেন বৰা আৰু মই প্ৰায় একে সময়তে এদিনৰ আগপিছ হ'ব কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ। মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। মই ২২ বছৰত এৰিলোঁ, তেওঁ অলপ দিন আৰু লাষ্টিং কৰিলে। কালি মই গধূলি তেওঁৰ ঘৰত যাম আৰু ভৱিষ্যত ৰাজনীতি তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচ ৰাখি থৈ দিয়ে। বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই, কিন্তু মই যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম বুলি। বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়, মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে বিজেপি মাৰ শব্দটো আছিল। গতিকে মই ভূপেন বৰাৰ কাৰণে